দিছে আমাক ওলাব দিছে AE is to EC হয়নে রাইট সাইডে যদি AC আছে AC ৰ ওপৰৰ অংশ ডিভাইডেড বাই AC ৰ তলৰ অংশ হয়নে তো আমাক কি ল'ব লাগে AE divided by EC ঠিক আছে এটা চাব আমি ক্লাস 9 ত বা ক্লাস 10 ত পঢ়ি আইছো হয়নে ত্ৰিভুজ এটাৰ কি থাকে সমান্তৰাল ত্ৰিভুজ এটাৰ ভূমিৰ সমান্তৰালকৈ যদি কোনো এটা ৰেখা কি কৰে তাক খণ্ড কৰে তাৰ এটা সাইডৰ কি হ'ব AC ৰ যদি ওপৰৰ অংশ ডিভাইডেড বাই AC তলৰ অংশ AC ৰ ওপৰৰ অংশ ডিভাইডেড বাই তলৰ অংশ কি হ'ব AB ৰ ওপৰৰ অংশ ডিভাইডেড বাই তলৰ অংশ হ'ব হয়নে যেতিয়া কি কৰিব কোনডাল ৰেখাই ভূমিৰ সমান্তৰালকৈ কি কৰিব সেট কৰিব ত্ৰিভুজ এটাৰ হয়নে তেতিয়া কি কৰিব এই AC ৰ ওপৰৰ অংশ ডিভাইডেড বাই AC তলৰ অংশ ইজিক্যাল টু কি হ'ব AB ৰ ওপৰৰ অংশ হয়নে AB ৰ ওপৰৰ অংশ ডিভাইডেড বাই তলৰ অংশ হ'ব মানে কি লিখিব পাৰিম আমাৰ যেটো AE is to EC হদিছে হয়নে আমি কি লিখিলো AE is to EC লিখিছো হয়নে তো AE is to EC কি হ'ব যে আমাৰ A ৰ বিপৰীতে কি আছে AD আছে হয়নে ওপৰত AD আছে আৰু EC ৰ বিপৰীতে কি আছে AB ত আমাৰ BD বা DB আছে হয়নে হল আমাক ওলাব কি দিছে AE is to EC কিন্তু আমাৰ AE is to EC AC ৰ ফালত আমাৰ কোনো মান দিয়া নাই আমি কাৰ হেল্প লব লাগিব AB ৰ ফালত যিখিনি মান দিয়া আছে তাৰে আমি কি লব লাগিব হেল্প লব লাগিব ঠিক আছে এতিয়া চাব AB ৰ AB গুটেখিনি কিমান AB গুটেখিনি হল 7 পইণ্ট AB গুটেখিনি কিমান 7.2 AB গুটেখিনি কিমান হল 7.2 হয়নে আৰু তাৰে AD কিমান AD হল 1.8 তাৰ মানে কি হ'ব BD যদি ল'ব লাগে মই কি কৰিব লাগিব এই AB ৰ পৰা AD খিনি মাইনাস কৰিব লাগিব চাব এই গুটেখিনি কিমান 7.2 হয়নে আৰু গুটেখিনি যদি 7.2 আৰু এইখিনি যদি কি হয় 1.8 হয় তো DB যদি ল'ব লাগে বা BD ল'ব লাগে এইখিনি যদি দৈৰ্ঘ্য ল'ব লাগে এইখিনি পৰা এইখিনি যদি দৈৰ্ঘ্য ল'ব লাগে হয়নে এইখিনি পৰা এইখিনি যদি দৈৰ্ঘ্য ল'ব লাগে মই কি কৰিব লাগিব 7.2 আৰু 1.8 কি কৰিব লাগিব মাইনাস কৰিব লাগিব হয়নে মাইনাস কৰি দিও কিমান হ'ব 4 আৰু এইখিনি 6 ৰ পৰা 1 গলে কিমান হ'ব 5 মানে আমি কি গম পালো যে DB কিমান হল আমাৰ DB আমাৰ হল 5.4 DB কিমান পালো আমি 5.4 হল সো AD কিমান আছিল AD আছিল আমাৰ 1.8 আৰু DB কিমান আছিল DB আছিল 5.4 মানে আমাৰ ওলাব কি দিছিল AE by EC খিনি থাকি যাব এইখিনি কৰ পৰা আহিছে জানে না এইখিনি আমাৰ সূত্ৰ মতে আহিছে মানে কোনো এটা ত্ৰিভুজক ভূমিৰ সমান্তৰালকৈ কোনো এটা ৰেখা কাটিলে তাৰ কি হয় বাকি দুটা সাইড গিটা আছে বাকি দুটা সাইডৰ আধা আধা অংশৰ কি হয় অনুপাত কি হয় সদায় সমান হয় আমি ক্লাস 9 বা 10 ত পাই আহিছো ঠিক আছে এইখিনি কি কৰক কাটাকাটি কৰক কাটাকাটি গলি কিমান হ'ব এটা ঘৰ আগত পইণ্ট আছে এটা ঘৰ আগত পইণ্ট আছে কাটাকাটি গল মানে 18 ৰে কাটিলে এবাৰ 18 ৰে কাটিলে কিমান হল আমাৰ 18 ৰে কাটিলে আমি 3 পালো হয়নে কিমান পালো কিন্তু আমি AE by EC ইকুৱেল কিমান পালো আমি 1/3 মানে কিমান হল AE is to EC কিমান হল আমাৰ AE is to EC হল 1